হয়, কাইলৈৰ দিনটো আমি আশা ৰাখিছোঁ আমি আলি আই লৃগাং উৎসৱটি খুব ধুনীয়াকৈ শস্য সিঁচা নিয়মটো আমি কৰিব বিচাৰিছোঁ। আমি সূৰ্য দেৱতাক য'ত আমি মিচিঙত কওঁ দৌনি পল, তাক সাক্ষী কৰি আমি শস্য সিঁচা নিয়মটো কৰোঁ। আৰু শস্য সিঁচাৰ পিছত আমি ধুনীয়াকৈ আম্পি পুৰাং পাতত দি বনাওঁ আৰু পৰ আপং আমি সকলোৱে এসাঁজ ধুনীয়াকৈ বহি মেলি ৰাইজে আমেজ এটা লয়। আৰু কাইলৈৰ দিনটোতো শস্য সিঁচা নিয়মত আমাৰ দৌনি পলক য'ত সূৰ্য দেৱতালোকৰ আমি সাক্ষী কৰি এই শস্য সিঁচা নিয়মটো কৰে। আৰু পৰ আপং লগতে তৰাপাতত দি যিকেইটা আমাৰ আম্পি পুৰাং সকলোৱে আৰু বনৰীয়া শাক পাচলি পাতত দি সকলোৱে ধুনীয়াকৈ পিটিকা বনাই সেই ৰাইজে এটা আমেজ লয়। গতিকে আমি আশা ৰাখিছোঁ অসমৰ সমূহ মিচিং জনজাতি কাইলৈৰ দিনটোক খুব ধুনীয়াকৈ সূৰ্য দেৱতাক সাক্ষী কৰি শস্য সিঁচা নিয়মটো কৰি পিনি খুব আলি আই লৃগাংটো নিয়মীয়াকৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিব বুলি আমি আশা ৰাখিছোঁ। চবেই মিচিং ৰাইজ মিলি আমি আমাৰ কৃষিভিত্তিক মিচিঙৰ উৎসৱ আলি আই লৃগাঙৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। চবেই একেলগে ডেকা গাভৰুৰ পৰা মা দেউতা চবেই মিলি আমি আলি আই লৃগাঙৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। আমাৰ বিশেষকৈ আলি আই লৃগাঙত পুৰাং আপিন, পৰ আপং আৰু পাতত দিয়া গাহৰি মাংস, মেজেঙা পাতৰ লগত গাহৰি মাংস দি আমাৰ তৰা পাতত দি চবেই ৰাইজে মিলি এসাঁজ ভোজ ভাত আমি চবেই খাওঁ। ৰিবি গাছেং, পেৰ, য়াকানেগে আৰু লগতে মিবুগালুব আৰু মাফলাৰ কেৰ চবেই মিলি আমি আলি আই লৃগাঙৰ দিনাখন পিন্ধিম বুলি পিন্ধি ভাগি নাচিম বুলি চবেই প্ৰস্তুতি চলাই আমি এতিয়া আনন্দ মনেৰে চবেই আমাৰ মুৰং ঘৰৰ ভিতৰত চবেই প্ৰস্তুতি চলাই আছোঁ আৰু